নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰিছা। দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ত বৰ্তমান এটা নতুন চেপ্টাৰ ইনক্লুড হৈছে আৰু সেই চেপ্টাৰটোৰ নাম হৈছে বিত্তীয় সাক্ষৰতা। তোমালোকৰ এই যিটো পাঠটো 2026 চনত সেবাই নতুনকৈ সমাজ বিজ্ঞানৰ চিলেবাছত অন্তৰ্ভুক্ত কৰিছে আৰু এই পাঠটোৰ আগৰ নাম আছিল মুদ্ৰা আৰু বেংক ব্যৱস্থা, অৰ্থাৎ 2025-26 চনলৈকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিলে তেখেতলোকে পাইছিলে মুদ্ৰা আৰু বেংক ব্যৱস্থা, আৰু বৰ্তমান সেবাই এই পাঠটো মডিফাইড কৰি বিত্তীয় সাক্ষৰতা হিচাপে আমাক দিছে। ঠিক আছে, আৰু এই পাঠটোত আমি যিখিনি কথা পাম, আজিৰ এইটো ভিডিঅ' ক্লাছত আমি যিখিনি কথা আলোচনা কৰিম, এই কথাখিনি আমি ডে টু ডে লাইফত ইউজ কৰি থকা কথা হয়। বুজি পাইছানে? চ' সেইকাৰণে ভিডিঅ' ক্লাছটো সম্পূৰ্ণ শেষলৈকে মনোযোগ সহকাৰে চাবা। ফাৰ্ষ্ট অফ অল আমি বিত্তীয় সাক্ষৰতা এই পাঠটোৰ যিখিনি শ্বৰ্ট কুৱেশ্যন আনচাৰ সেইখিনি আলোচনা কৰি ল'ম। তাৰে প্ৰথমটো প্ৰশ্ন হৈছে NEFTৰ সম্পূৰ্ণ নাম কি? NEFTৰ সম্পূৰ্ণ নাম হৈছে নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ডছ ট্ৰান্সফাৰ, আৰু এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত বিশেষকৈ তোমালোকৰ HSLC এক্সামত MCQ ৱাইজো আহিব পাৰে, অৰ্থাৎ NEFTৰ সম্পূৰ্ণ নাম হ'ল এনেকৈ দিব আৰু তলত তোমালোকক 4টা অপশ্যন দি দিব, আৰু য'ত তোমালোকে দেখিবা যে N মানে হৈছে নেশ্যনেল, E মানে হৈছে ইলেক্ট্ৰনিক, F মানে হৈছে ফাণ্ডছ, T মানে হৈছে ট্ৰান্সফাৰ, অৰ্থাৎ নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ডছ ট্ৰান্সফাৰ। এইটো হৈছে NEFTৰ সম্পূৰ্ণ নাম। তোমালোকৰ পৰীক্ষাত মাল্টিপল চইচ কুৱেশ্যন শ্বৰ্ট টাইপ এনেধৰণে নাহে বাৰু, আহিলে মাল্টিপল চইচ কুৱেশ্যনে আহিব। মনত থাকিবনে বাৰু? 2 নম্বৰ প্ৰশ্নটো হৈছে RTGSৰ জৰিয়তে সৰ্বনিম্ন কিমান টকাৰ পৰা ধন স্থানান্তৰ কৰিব পাৰি? উত্তৰত লিখিবা 2 লাখ টকাৰ পৰা। 3 নম্বৰ প্ৰশ্নটো মন কৰা, IMPS সেৱা দিনটোত কিমান সময় উপলব্ধ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে IMPS সেৱা দিনটোত 24/7, অৰ্থাৎ তোমাৰ যেতিয়াই তোমাৰ 24/7, ইয়াৰ মানে এইটো বুজায় যে কি এনি টাইম। অ'কে, যেতিয়াই তুমি IMPS কৰিব বিচৰা তেতিয়াই তুমি IMPS কৰিব পাৰিবা। 24/7 মানে এনি টাইম এভেইলেবল মানে। বুজি পাইছা? অলৰাইট। UPI কোনে উদ্ভাৱন কৰিছিল? আজি যে তুমি মই গুগল পে', ফোনপে', পে'টিএম কৰোঁ যে UPI কৰোঁ, এতিয়া কথাটো হৈছে যে কি UPI কোনে আৰম্ভ কৰিছিল অথবা উদ্ভাৱন কৰিছিল, আৰু UPIৰ সম্পূৰ্ণ নাম কি? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। পোনপ্ৰথমতে আমি চাম যে UPI কোনে উদ্ভাৱন কৰিছিল। UPI যিটো ছিষ্টেম, UPI ছিষ্টেমটো আমাৰ ইণ্ডিয়াৰ ডিস্কভাৰী হয়, মনত ৰাখিবা। ঠিক আছে, UPI নেশ্যনেল পে'মেণ্টছ কৰ্পৰেশ্যন অফ ইণ্ডিয়া, যাক চমুকৈ কোৱা হয় NPCI, এই NPCIয়ে UPI উদ্ভাৱন নতুবা ডিস্কভাৰ কৰিছিল। মনত থাকিবনে বাৰু UPI কোনে উদ্ভাৱন কৰিছিল? তোমালোকে যদি সম্পূৰ্ণ নামটো মনত ৰাখিব নোৱাৰাও তেতিয়াও তোমালোকে শ্বৰ্টকৈ এনেকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা যে NPCI মানে কি? N মানে হৈছে নেশ্যনেল, P মানে হৈছে পে'মেণ্টছ, C মানে হৈছে কৰ্পৰেশ্যন, আৰু I মানে হৈছে ইণ্ডিয়া। অ'কে, তোমালোকে এনেধৰণেও মনত ৰাখিব পাৰা। ভাইটি ভণ্টিসকল, ক্লাছটোত আগনবঢ়াৰ আগতে তোমালোকৰ বাবে এটা সৰু ইনফৰ্মেশ্যন আছিল। যিসকল ছাত্ৰ ছাত্ৰীয়ে সমাজ বিজ্ঞান বিষয়টো টান পোৱা আৰু তোমালোকে যদি ঘৰতে বহি সমাজ বিজ্ঞান বিষয়ৰ কমপ্লিট কোৰ্চটো যদি কৰিব বিচৰা, য'ত তোমালোকৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল আৰু ইকনমিক ছায়েন্সৰ গোটেইকেইটা পাঠৰ এক্সপ্লেনেশ্যনছ, MCQs, পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট প্ৰশ্ন, পাঠৰ প্ৰশ্ন, ইম্পৰ্টেণ্ট কি পইণ্টছ সকলোসমূহ যুগুত কৰি আমাৰ ফালৰ পৰা, আলোচনা একাডেমীৰ ফালৰ পৰা এটা কোৰ্চ নিৰ্মাণ কৰা হৈছে, যিটো কোৰ্চ বৰ্তমানলৈকে 70,000তকৈ অধিক ল'ৰা ছোৱালীয়ে লৈ ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে মেট্ৰিক পৰীক্ষাত। গতিকে তোমালোকৰ যিসকল ছাত্ৰ বন্ধু সমাজ বিজ্ঞান বিষয়টোত দুৰ্বল আৰু তোমালোকে যদি ভাবিছা যে সমাজ বিজ্ঞান বিষয়টোত তোমালোকৰ পৰীক্ষাত বেয়া হোৱাৰ সম্ভাৱনা আছে, তেনেহ'লে তোমালোকে ইয়াত যিটো হোৱাটছএপ নাম্বাৰ দেখিছা, এই নাম্বাৰটো তোমালোকে আমাক আজিয়ে যোগাযোগ কৰা আৰু নিজৰ এডমিশ্যনটো কৰি লোৱা। তোমালোকক আমি মেট্ৰিক পৰীক্ষালৈকে সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম। ইয়াৰ লগতে তোমালোকে পৰীক্ষাৰ বাবে প্ৰয়োজনীয় যিসমূহ প্ৰশ্নসমূহৰ মক টেষ্টো তোমালোকে দিবলৈ পাবা। অ'কে, গতিকে যিসকল ছাত্ৰ বন্ধু আগ্ৰহী হয় আমাক ফোন কৰি এই সম্পৰ্কে অধিক জানিবলৈ সক্ষম হ'বা। অ'কে, নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম কি আছিল আৰু ই কিমান চনত স্থাপন হৈছিল? উত্তৰত লিখিবা যে ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম আছিল বেংক অফ হিন্দুস্তান। মনত থাকিবনে? ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম কি আছিল? বেংক অফ হিন্দুস্তান। আৰু এই যিটো বেংক অফ হিন্দুস্তান নামৰ বেংক, এই বেংকটো কেতিয়া স্থাপিত হৈছিল? 1770 চনত, 1770ত স্থাপন হৈছিল, অৰ্থাৎ এষ্টাব্লিছড হৈছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰত লিখিবা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যালয় মুম্বাই। অ'কে, মুম্বাই, যাক আগতে কোৱা হৈছিলে বম্বেত নতুবা মুম্বাইত অৱস্থিত। নেক্সট প্ৰশ্ন,
ভাৰতত কাগজী মুদ্ৰা ছপাৰ কৰা একচেটিয়া অধিকাৰ কাৰ ওচৰত আছে? অৰ্থাৎ তুমি আজি 100 টকী এখন, 200 টকী এখন, 500 টকী এখন, নতুবা 50 টকী কাগজৰ যে পইচাখন পাইছা, সেই পইচাখন প্ৰিণ্ট কৰা, সেইখনতো ক'ৰবাত প্ৰিণ্ট কৰিছে ন? সেই কাগজখন নতুবা সেই পইচাটো প্ৰিণ্ট কৰাৰ অধিকাৰ কাৰ ওচৰত আছে? ভাৰতবৰ্ষত কেৱল মাত্ৰ এটা বেংকৰ ওচৰতে সেই অধিকাৰটো আছে। আৰু সেই বেংকটোৰ নাম কি বাৰু? সেই বেংকটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, যাক চমুকৈ আমি কওঁ RBI। RBI ষ্টেণ্ড ফৰ মানে RBI মানে কি? RBI মানে হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নতুবা ভাৰতীয় ৰিজাৰ্ভ বেংক। আৰু মুদ্ৰা প্ৰিণ্ট কৰা অৰ্থাৎ মুদ্ৰা ছপা কৰাৰ যি অধিকাৰ, মুদ্ৰা ছপা কৰাৰ অধিকাৰ বুলি কোৱাৰ লগে লগে বুজি পালানে? চ' আজি তুমি মই যিখন পইচা পাইছোঁ সেইখন কাগজৰ পৰাইতো নিৰ্মাণ হৈছে ন? এতিয়া এনেকুৱা নেকি যে কি সেই কাগজৰ পইচাখন প্ৰিণ্ট কৰাৰ অধিকাৰ চব বেংকৰ ওচৰতে আছে? HDFC, HDFC নতুবা SBI নতুবা তোমাৰ বিভিন্ন ধৰণৰ বেংক আছে ন? ICICI বিভিন্ন ধৰণৰ বেংক আছে। এতিয়া সেই বেংকসমূহৰ ওচৰত মুদ্ৰা ছপা কৰাৰ অধিকাৰ আছে নেকি? নাই। ভাৰতবৰ্ষত কেৱল মাত্ৰ RBI মানে ভাৰতৰ ৰিজাৰ্ভ বেংকৰ ওচৰতে মুদ্ৰা ছপা কৰা একচেটিয়া অধিকাৰ আছে। বাকী বেংকসমূহৰ ওচৰত এইটো অথৰিটি নাই। বুজি পালা? অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ, য'ত তোমালোকক গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয়, লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। বাণিজ্যিক বেংকে কি কি 3 প্ৰকাৰৰ সঞ্চয় গ্ৰহণ কৰে? চলিত আমানত, স্থিৰ আমানত আৰু সঞ্চয় আমানত। তোমালোকে যদি এই আমানত বুলি কোৱাৰ লগে লগে বুজি পোৱা নাই যে চলিত আমানত কি বস্তু, স্থিৰ আমানত কি বস্তু, তেনেহ'লে তোমালোকে আমাৰ এক্সপ্লেনেশ্যনৰ ক্লাছসমূহ আগতে কৰি আহিবা। যিসকলে এতিয়ালৈকে কোৰ্চ লোৱা নাই, তোমালোকে কোৰ্চটো ল'বা। এইসমূহ তন্নকৈ তোমালোকক বুজোৱা হৈছে। অ'কে, চলিত আমানত কি বস্তু, স্থিৰ আমানত কি বস্তু। অ'কে, গতিকে তোমালোকে আমাক যোগাযোগ কৰি কোৰ্চটো লৈ ল'বা। নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে নাবাৰ্ড কিমান চনত স্থাপন হৈছিল? খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মনত ৰাখিবা। নাবাৰ্ড স্থাপন হৈছিল 1982 1982 চনত। আৰু নাবাৰ্ডৰ সম্পূৰ্ণ নামটো কি সেইটো মনত ৰাখিবা, সেইটো ইম্পৰ্টেণ্ট হয়। SIDBI সম্পূৰ্ণ নাম কি? এগেইন এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ তোমালোকৰ MCQ টাইপে আহিব। মাল্টিপল চইচ কুৱেশ্যন দিব যে SIDBI সম্পূৰ্ণ নাম হৈছে, তলত তোমালোকক 4টা অপশ্যন দি দিব। কিন্তু এটা কথা মনত ৰাখিবা, সেই 4টা অপশ্যনতো তোমালোকে ৱৰ্ডকেইটাৰ প্ৰথম যিকেইটা লেটাৰ, প্ৰথম যিকেইটা আখৰ একেই পাবা। ঠিক আছে, ইয়াত স্মলৰ সলনি ইয়াত বেলেগ কিবা এটা দি দিব পাৰে, ইণ্ডাষ্ট্ৰি সলনি আইৰ পৰাই আৰম্ভ হ'ব কিন্তু বেলেগ এটা শব্দ দিব পাৰে। কথাটো বুজি পাইছানে? সেইকাৰণে তন্নকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা। SIDBIৰ সম্পূৰ্ণ নাম কি? স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। অ'কে, চ' তোমালোকে এনেধৰণে ইয়াৰ শ্বৰ্ট ফৰ্মসমূহ ভালকৈ মনত ৰাখিবা যে নাবাৰ্ডৰ সম্পূৰ্ণ নাম কি। অ'কে, SIDBIৰ সম্পূৰ্ণ নাম কি মনত ৰাখিবা, খুব ইম্পৰ্টেণ্ট হয়। SEBI কিমান চনত স্থাপিত হৈছিল? শুদ্ধ উত্তৰ হৈছে 1992 চনত। ভাৰতৰ 2টা প্ৰধান ষ্টক এক্সচেঞ্জ কি কি? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ভাইটি ভণ্টিসকল, পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। ভাৰতবৰ্ষৰ 2টা প্ৰধান ষ্টক এক্সচেঞ্জ হৈছে NSE আৰু BSE। আৰু NSE BSE দুইটাৰ ফুল ফৰ্মটো মনত ৰাখিবা। NSE মানে কি? নেশ্যনেল ষ্টক এক্সচেঞ্জ, যাক চমুকৈ কি বুলি কোৱা হয়? NSE। N মানে নেশ্যনেল, S মানে ষ্টক, E মানে এক্সচেঞ্জ। মনত থাকিবনে বাৰু? আৰু BSEৰ সম্পূৰ্ণ নাম হৈছে বম্বে ষ্টক এক্সচেঞ্জ। B মানে বম্বে, S মানে ষ্টক, E মানে এক্সচেঞ্জ। মনত থাকিব, এইসমূহ খুব ইম্পৰ্টেণ্ট হয়। তোমালোকে কিতাপখনত যিসমূহ প্ৰশ্ন পোৱা সেই প্ৰশ্নসমূহতকৈ এইসমূহ প্ৰশ্ন কিন্তু বেছি ইম্পৰ্টেণ্ট। সেইসমূহতকৈ পৰীক্ষাত এনেধৰণৰ প্ৰশ্ন হোৱাৰ সম্ভাৱনা বেছি আছে। অ'কে, পেন কাৰ্ডত কিমানটা আখৰ আৰু সংখ্যাযুক্ত নম্বৰ থাকে? পেন কাৰ্ড, তোমালোকে নিশ্চয় পান কাৰ্ডৰ বিষয়ে শুনিছা, দেখিছানে বাৰু? মই তোমালোকক ষ্টাৰ্টিঙতে কৈছিলোঁ যে আজিৰ এইটো ক্লাছত যিখিনি শিকিবা এইখিনি তোমালোকে ডে টু ডে লাইফত ব্যৱহাৰ কৰি থকা কথা হয়। পেন কাৰ্ডত কিমানটা আখৰ থাকে বাৰু? সৰ্বমুঠ আখৰ আৰু সংখ্যা মিলাই 10টা থাকে। অ'কে, সংখ্যা আৰু আখৰ মিলাই সৰ্বমুঠ 10টা থাকে। আধাৰ কাৰ্ডত কিমানটা নম্বৰ থাকে বাৰু? আধাৰ কাৰ্ডত সৰ্বমুঠ 12টা নম্বৰ থাকে। তোমালোকৰ পৰীক্ষাত এনেধৰণে মাল্টিপল চইচ কুৱেশ্যন দিব পাৰে যে আধাৰ কাৰ্ডত কিমানটা নম্বৰ থাকে? অপশ্যন A 20টা,
অপশ্যন বি 10টা, অপশ্যন চি 12টা, অপশ্যন ডি 15টা। য'ত তোমালোকে 12 দেখিবা তাতে তোমালোকে ৰাইট চিন মাৰিব লাগিব। ঠিক আছে, তোমালোকে এনেধৰণে পঢ়িব লাগিব। এনেধৰণে পঢ়িলেহে তোমালোকে ভাল এটা ৰিজাল্ট আনিব পাৰিবা আৰু পৰীক্ষাত প্ৰশ্ন তেতিয়া থাকি নাহিব। তোমালোকে যদি ওপৰে ওপৰে পঢ়া নতুবা তোমালোকে কেৱল মাত্ৰ যদি টেক্সটবুকত থকা প্ৰশ্নকেইটাৰ ওপৰত ফ'কাছ কৰা, ভাল ৰিজাল্ট কৰিব নোৱাৰিবা আৰু প্ৰশ্ন তোমালোকৰ থাকি আহিব কিন্তু কৰিবৰ কাৰণে। ফিচিং কি? ইমেইল, মেছেজ বা হোৱাটছএপ লিংকৰ জৰিয়তে নতুবা ৱেবছাইট লিংকৰ জৰিয়তে ব্যক্তিগত তথ্য চুৰি কৰিবলৈ বিচৰা প্ৰতাৰণাকে ফিচিং বোলে। মানে ইয়াত এটা হেকিং পদ্ধতিৰ কথা কোৱা গৈছে। কেতিয়াবা এনেকুৱা ধৰণৰ হয়, ইমেইল, হোৱাটছএপত বিভিন্ন ধৰণৰ মেছেজ আহে, ৱেবছাইটতো বিভিন্ন ধৰণৰ লিংক ওলায়, য'ত ক্লিক কৰাৰ পাছত তোমাৰ গোটেই ছিষ্টেমটো হেক কৰি লয়, গম পাইছেনে? চ' তেনেকুৱা ধৰণৰ যিবোৰ প্ৰতাৰণা তাকে ফিচিং বুলি কোৱা হয়। অ'কে, নেক্সট আমি মাল্টিপল চইচ কুৱেশ্যনকেইটা চাম। তাৰ পাছতহে আমি কিতাপত থকা প্ৰশ্নকেইটাৰ ফালে আগবাঢ়িম, কিয়নো আমাৰ বাবে এইখিনি বেছি ইম্পৰ্টেণ্ট হয় কিতাপত থকা প্ৰশ্নকেইটাৰকৈ বেছি। সাধাৰণতে গ্ৰাহকৰ নিজৰ বেংক একাউণ্টৰ লগত সংযুক্ত থকা কাৰ্ডখনক কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? ডেবিট কাৰ্ড, যিখনক আমি কি বুলি কওঁ? ATM। আমি নিজৰ ভাষাত ক'বলৈ গ'লে ATM কাৰ্ড। আৰু ATM কাৰ্ডখনকে কি বুলি কয় ভাইটি ভণ্টিসকল? ডেবিট কাৰ্ড। অ'কে, ইয়াত ইংৰাজীতো দিয়া গৈছে, যিসকল ইংৰাজীত বিচৰা চাব পৰা। ক্ৰেডিট কাৰ্ডৰ জৰিয়তে গ্ৰাহকে কি সুবিধা লাভ কৰে? উত্তৰ লিখিবা, নিৰ্দিষ্ট সীমালৈকে বেংকৰ পৰা ঋণ লোৱাৰ। মানে ক্ৰেডিট কাৰ্ডবিলাকৰ এটা লিমিট থাকে, বোলে এমাহত বোলে 75,000 টকাৰ লিমিট আছে। অৰ্থাৎ সেই এক মাহত মানুহজনৰ যদি একাউণ্টত পইচা নাথাকেও, তেনেহ'লে ক্ৰেডিট কাৰ্ডৰ পৰা 75,000লৈকে খৰচ কৰিব পাৰিব। কিন্তু তাৰ পাছত সেই 75,000 টকা ক্ৰেডিট কাৰ্ডত পুনৰ ভৰাব লাগিব, মানে বেংকত ধাৰটো দিব লাগিব। মানে ওৱান কাইণ্ড অফ ঋণ, ওৱান কাইণ্ড অফ LONE, লোন। নেক্সট প্ৰশ্ন, তলৰ কোনটো পদ্ধতিৰে গ্ৰাহকে 24/7 ধন স্থানান্তৰ কৰিব পাৰে? শুদ্ধ উত্তৰ হৈছে কি বাৰু? IMPS। মই দেখিলা নোচোৱাকৈ কৈ দিছোঁ, কিয়নো মই অলৰেডি লেচনটো পঢ়িলোঁ ভালকৈ। তোমালোকক পঢ়াইছিলোঁ যে তেতিয়া মোৰে পঢ়া হৈ গ'ল। সেইবাবে তোমালোককো কৈছোঁ, যিমান পাৰা সিমান পাঠটো পঢ়িবা, তাৰ পাছতে কুৱেশ্যন আনচাৰখিনিৰ ফালে আগবাঢ়িবা। UPI সম্পূৰ্ণ নাম কি? মই তোমালোকক কৈছিলোঁ যে UPI সম্পূৰ্ণ নাম কি, এইটো তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। দেখিছানে বাৰু? ইয়াত আমি এটা প্ৰশ্ন তোমালোকক দেখাইছোঁ আৰু এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট হয়। প্ৰশ্নটো যেতিয়া বহীখনত লিখিবা, কিনাৰতে এটা এনেকুৱা ধৰণে ষ্টাৰ মাৰ্ক দি ল'বা। UPI সম্পূৰ্ণ নাম হৈছে ইউনিফাইড পে'মেণ্টছ ইণ্টাৰফেচ, যাক চমুকৈ UPI বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, সাধাৰণতে UPI লেনদেনৰ দৈনিক সীমা কিমান? মানে UPI কৰি, মানে তুমি গুগল পে', ফোন পে', হোৱাট এভাৰ, UPI কৰি তুমি এদিনত কিমান টকা পৰ্যন্ত পঠিয়াব পাৰিবা, মানে বেলেগক দিব পাৰিবা? কিমান পাৰিবা? 1 লাখ পৰ্যন্ত। কিন্তু তোমালোকে যদি হোৱাটছএপত কাৰোবাৰ পৰা স্কেনাৰ এখন লৈ সেই স্কেনাৰখন যদি তোমালোকে মোবাইলত ডাউনলোড কৰি নিজৰ ফালৰ পৰা যদি গুগল পে'ত স্কেন কৰি দিওঁ পাবা, তেনেহ'লে কিমান পাবা? 2000। 2000তকৈ বেছি পইচা নাযায়, হয়নে? অ'কে, নেক্সট প্ৰশ্নটো মন কৰা। বেংক শব্দটো কোনটো ইটালীৰ শব্দৰ পৰা অহা বুলি ভবা হয়? শুদ্ধ উত্তৰ হৈছে বাঞ্চো। বেংক নতুবা পইচাৰ সৃষ্টি কেনেকৈ হৈছে, বেংকৰ সৃষ্টি কেনেকৈ হৈছে, ইয়াৰ ওপৰত এটা মই ভিডিঅ' তোমালোকৰ বাবে ইউটিউবত আপলোড কৰিম আৰু কেইদিনমানৰ পিছতে তোমালোকে চাই ল'বা। অ'কে, খুবেই ইণ্টাৰেষ্টিং টপিক হয়, এইবিলাক আমি জানিব লাগে। ভাৰতবৰ্ষৰ প্ৰথমটো বেংক অফ হিন্দুস্তান কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ হৈছে 1770, 1770 চনত। ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আৰু কেন্দ্ৰীয় বেংক বুলি ক'লে ইংৰাজীত কি হ'ব বাৰু? চেণ্ট্ৰেল বেংক। অ'কে, আমাৰ ইণ্ডিয়াৰ চেণ্ট্ৰেল বেংকটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এতিয়া এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিমান চনত স্থাপন হৈছিল? 1935 চনত। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। কাগজী মুদ্ৰা বা নোট ছপা কৰা একচেটিয়া অধিকাৰ কাৰ হাতত আছে? কেৱল মাত্ৰ আছে কেন্দ্ৰীয় বেংক। আৰু ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? RBI, অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। নেক্সট মন কৰা, বাণিজ্যিক বেংকসমূহে কিমান প্ৰকাৰৰ সঞ্চয় গ্ৰহণ কৰে? ইয়াত বিজনেছ লোন দিয়া বেংকসমূহৰ কথা কোৱা গৈছে হা। 3 প্ৰকাৰৰ। আমি অলপ আগতে যে এটা প্ৰশ্ন পাই আহিছিলোঁ চমু প্ৰশ্নৰ উত্তৰ খণ্ডটোত, তো সেই 3টা মনত ৰাখিবা। ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক IDBI কিমান চনত স্থাপন কৰা হৈছিল? 1964ত। গ্ৰাম্য ঋণৰ ক্ষেত্ৰত সহায় কৰিবলৈ নাবাৰ্ড কিমান চনত স্থাপন হৈছিল? মানে নাবাৰ্ড কিমান চনত স্থাপন হৈছিল আৰু নাবাৰ্ডৰ সম্পূৰ্ণ নাম কি? মনত ৰাখিবা, পৰীক্ষাত আহি থাকে। 1982 চনত। নাবাৰ্ড বুলি কোৱাৰ লগে লগে 1982, এইটো মনত ৰাখি ল'বা তোমালোকে। ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক SIDBI কিমান চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰ লিখিবা 1990 চনত। যিবোৰ বিত্তীয় প্ৰতিষ্ঠানে বেংকৰ দৰে কাম নকৰে কিন্তু আৰ্থিক সেৱা প্ৰদান কৰে, তেনে প্ৰতিষ্ঠানক কি বুলি কোৱা হয়? অনা বেংক বিত্তীয় প্ৰতিষ্ঠান, NBFI।
বেংক কি? বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান যিয়ে ঋণলৈ ধন বিচাৰি অহা লোকক ঋণ দিয়ে, নতুবা এনেকৈ লিখিব পাৰা বেংক হৈছে এনে এক বিত্তীয় অনুষ্ঠান যি ঋণ দিয়ে, নতুবা যি ঋণৰ যোগান ধৰে, তেনেকৈ তোমালোকে লিখিব পাৰা, নতুবা এনেকৈ লিখিলেও হ'ব। এনেধৰণৰ প্ৰশ্নবিলাক তোমালোকৰ 1 মাৰ্কৰ আহিব, ঠিক আছে? থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ। বাকী তোমালোকৰ টেক্সট বুকত যিখিনি কুৱেশ্যন আনচাৰ আছে এইখিনি তোমালোকে আমাৰ কোৰ্চটোত পাই যাবা। যিসকল ইণ্টাৰেষ্টেড হোৱা আমাক যোগাযোগ কৰা, এইটো আমাৰ নাম্বাৰত ফোন নতুবা মেছেজ কৰিবা, কিন্তু ফোন নতুবা মেছেজ কৰাৰ আগতে মা দেউতাৰ অনুমতি আগতে লৈ ল'বা, ঠিক আছে? থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ। মই প্ৰায় নকওঁৱেই, কিন্তু আজি অনুৰোধ এটা কৰিছোঁ তোমালোকক, ভিডিঅ'টো লাইক এটা কৰিবা, কমেণ্ট এটাও কৰিবা কেনেকুৱা লাগিলে, আৰু পৰাপক্ষত স্কুলৰ যিসমূহ হোৱাটছএপ গ্ৰুপছ আছে গ্ৰুপসমূহত ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে তোমাৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰো যাতে উপকাৰ হয়। অ'কে, থেংক ইউ ছ' মাছ।